তেলচুৰা মই ধুতি মানে ক'লোঁ ৰঙিয়াৰ যি হেৰিয়া মই মানে তোমাৰ তামোলপুৰৰ ফালে আছিলোঁ তামোলপুৰ তোমালোকৰ এইটো চাইডে আছিলোঁ মানে হ'লি মোৰ মানে মানি বেগটো এটা ক'ত পৰি গ'ল মই গম পোৱা নাই মোক তোমালোকৰ এড্ৰেছটো পাম নেকি মানে মোক একদম আৰ্জেণ্টলি মানে 500 ৰুপিজ এটা লাগিছিল মই এতিয়া তোমাৰ অনলাইন পে'মেণ্টটো মোৰ লগত নাই বৰ বেয়াকৈ বাচি গ'ল তেলো মোৰ মানে এতিয়া শেষেই হ'ব এতিয়া সেই ক্ষেত্ৰত আমি কোনো কিন্তু পলিটিকেল লিডাৰৰ পৰা মানে এতিয়ালৈকে বা আমি 1 টকাও লোৱা নাই যাতে তেওঁলোকৰ মানে টীমৰ বা সেনেকুৱা দলৰ যাতে নাম নাহে চ' সেইটো কাৰণে আমি ইণ্ডিভিজুৱেলি যাৰ পৰাই পাৰোঁ সহায় লওঁ এতিয়া আপোনাৰ নামটো মোক সেই দাদাজনে ক'লে বা ডিম্পুদাৰ পৰা আমি উঠাইছিলোঁ অকণমান তো আপুনি আপোনাৰ পৰা যদি কিবা পাৰে আমাক সহায় কৰিব পাৰে নেকি আপোনাৰ অফলাইন হওক অনলাইন হওক যেনেকুৱা হিচাপত আপুনি সুবিধা হয় এই গুৱাহাটীৰ পৰা কৰিছিলা ন হয় হয় মালিগাঁৱৰ পৰা ঠিক আছে হ'ব বাৰু মই কিবা এটা দিম দিয়া তেতিয়াহ'লে কাম এটা কৰোঁ আমি তোমালোকৰ টীমৰ সেই লিষ্টখন পঠিয়াবা মই ষ্টৰিও লগাম মোৰ ফালৰ পৰা কিমান পাৰে মই দিবলৈ চেষ্টা কৰিম আৰু বাকী এতিয়া পাখি ৰাজবংশীক ফোনটো কৰি চাওঁ আৰু এতিয়ালৈকে মই প্ৰেংক কল কৰাও নাই তো কেনেকুৱা কিবা ৰেছপঞ্চ আহে বা কি কথা গম নাপাওঁ এতিয়া চাই লওঁ একবাৰ ফোনটো কৰি কিনে আপোনালোকে গমে পায় ইমান বেছি ইউটিউবৰ এড ৰেভিনিউৰ পৰা ইমান পইচা নাহে তথাপিতো যিখিনি আহে মই তাৰ পৰা যাতে কিতাপ আৰু অলপ কিনিব পাৰে যেনেকৈ অকণমান ঘৰত মানে প্ৰব্লেম বুলি শুনিছোঁ মই তো সেইটো কাৰণে তুমি কিতাপে কিনিবা মই তোমাক কিবা এটা দিম আমাৰ ভিডিঅ'ৰ সেইখিনিৰ পৰাই হৰ হৰ মহাদেৱ আজি আপোনালোকে হেল্ল' মাইক টেষ্টিংৰে ভিডিঅ'টো আৰম্ভণি মানে কৰা নাই আপোনালোকে দেখিলে আজি কৰিছোঁ আমি হৰ হৰ মহাদেৱে কাৰণ আজিৰ এই দিনটো বহুত বেছি স্পেচিয়েল হয় শাওণ মাহৰ প্ৰথমটো সোমবাৰ ভিডিঅ'টো চাই আছে মংগলবাৰে কিন্তু মই ভিডিঅ'টো বনাইছোঁ সোমবাৰৰ দিনাখন বাকী আশা কৰোঁ ভগৱানে সকলোৰে ভাল কৰক কুশল কৰক আৰু কামবিলাক সকলোৰে ধুনীয়াকৈ আগবাঢ়ি গৈ থাকক বাকী যি নহওক আজিৰ এই আস্কিং মানি ফ্ৰম ইউটিউবাৰ্ছ এই চিৰিজটোৰ তৃতীয়টো ভিডিঅ' মানে 3 নম্বৰটো আজিৰ এপিছ'ড ইয়াৰ আগত আমি 2টা এপিছ'ড বনালোঁ আজি কিমানখিনি বিশ্লেষণ কৰি নাথাকোঁ ডেছক্ৰাইব নকৰোঁ যে কি হয় কি নহয় যদি আপোনালোকে জানিব বিচাৰে 2টা এপিছ'ড চাই ল'ব পাৰে তেতিয়া আইডিয়াটো আহিব চ' আজিও ঠিক তেনেকৈ কেইজনমান ইউটিউবাৰক আমি ফোন কৰিম আৰু চাওঁ তেওঁলোকৰ ৰেছপঞ্চ তেওঁলোকে আমাক সহায় কৰিব বিচাৰে নে নিবিচাৰে আপোনালোকে শেষলৈকে চাব বহুকেইজন ইউটিউবাৰকে আজি আমি নাম লিখি থৈছোঁ তো সেই হিচাপত তেওঁলোকক আমি আজি প্ৰেংক কৰিম বা অনলিটো প্ৰেংক নহয় আপোনালোকে গমেই পাই যে আগৰ মানে এপিছ'ডকেইটা চাইছে চ' বলক আজিৰ এই ভিডিঅ'টা আৰম্ভ কৰোঁ আৰু কেনেকৈ ৰেছপঞ্চ দিয়ে চাব চেষ্টা কৰোঁ প্ৰথমতে আমি তেলচুৰাক ফোন কৰোঁ আপোনালোকে চিনি পায় সকলোৱে তেলচুৰাক চ' তাৰ পৰা আৰম্ভ কৰোঁ আৰু আমি বহুকেইজনক আজি কৰিব চেষ্টা কৰিম বলক আৰম্ভ কৰোঁ হেল্ল' তেলচুৰা মই ধুতি মানে ক'লোঁ ৰঙিয়াৰ যি হেৰিয়া মই মানে তোমাৰ তামোলপুৰৰ ফালে আছিলোঁ তামোলপুৰ তোমালোকৰ এইটো চাইডে আছিলোঁ মানে হ'লি মোৰ মানে মানি বেগটো এটা ক'ত পৰি গ'ল মই গম পোৱা নাই মোক তোমালোকৰ এড্ৰেছটো পাম নেকি মানে মোক একদম আৰ্জেণ্টলি মানে 500 ৰুপিজ এটা লাগিছিল মই এতিয়া তোমাৰ অনলাইন পে'মেণ্টটো মোৰ লগত নাই বৰ বেয়াকৈ বাচি গ'ল তেলো মোৰ মানে এতিয়া শেষেই হ'ব তুমি কোনখিনিত আছা বা এই তামোলপুৰৰ মই মৌচুমী হোটেলৰ কাষত আছোঁ ওচৰতে আছোঁ ইয়াতে আহি যোৱা আমাৰ কাষলৈকে তুমি হেৰি এড্ৰেছটো দিয়াচোন তোমাৰ হোৱাটছএপৰ মই তোমাক কৈ দিওঁ এই পেট্ৰল পাম্প নাগৰিজুলি লাইনৰ পেট্ৰল পাম্পটোৰ কাষতে তোমাৰ কিবা অসুবিধা হ'ব নেকি আহিলে একো অসুবিধা নাই নহয় মোক মানে একদম হেৰি এটা লাগিব মানে মই 500 ৰুপিজ এটা লাগিব মই ঘৰত যাই কিনে মই দাদাহঁতৰ তাৰ পৰাই তোমাক গুগল পে' মাৰি দিম দা হ'ব দা তোমাৰ মিলি যাব নহয় হ'ব দা মই তোমাৰ তাত যাই আছোঁ তুমি মই 5:30 মানত যাই পাম দা ভাই গোটেই এড্ৰেছে কৈ দিলাকে চলটো সৰু চলি সেইটো কাৰণে মই তাক ক'লোঁ যে গুগল পে' কথা কোৱা নাই তাক মই ঘৰত যাই কিনে পইচাটো আনিম বুলি ক'লোঁ কিন্তু সি না কৰা নাই এইটো বস্তু ভাল লাগিল আজি ফাৰ্ষ্ট ষ্টাৰ্টিঙতে আৰু মই 500 টকাৰ কোৱাৰ লগে লগে তাক মই বহুত দিন আগতে প্ৰেংক কল এটা কৰিছিলোঁ তেনেকৈ চিনি পায় বা আগতে সি 2-এটা মোৰ ভিডিঅ' চাইছিল সেনেকৈ চিনি পায় ইমান তাকো ডাঙৰ মোৰ চিনাকি নহয় কিন্তু ইমান ধুনীয়াকৈ সি ৰেছপঞ্চটো দিব বুলি মই ভবা নাছিলোঁ সঁচাকৈ কৈছোঁ আপোনালোকক তো ফাৰ্ষ্ট আমাৰ প্ৰেংকটো ছাকচেছফুলি হ'ল 500 ৰুপিজ এতিয়া নেক্সট আৰু ট্ৰাই কৰি চাওঁ মানে প্ৰথমটো ছাকচেছফুল হ'লে বাকীকেইটা কৰিব গ'লে এটা সাহস পায় আগৰ প্ৰেংক কলকেইটা আপোনালোকে গম পায় ডিম্পুদাক কৰিলোঁ বেতালদাক কৰিলোঁ ইমান ধুনীয়া ৰেছপঞ্চ সিহঁতৰো পাইছিলোঁ চ' আজি আমি প্ৰথম যাত্ৰাটোৱে তেলচুৰাক কৰিলোঁ অসমৰ জনপ্ৰিয় ইউটিউবাৰ এতিয়া নেক্সট কাক কৰিব পাৰি চাই লওঁ পংখী কৈ আছে নেকি
হয় বা নমস্কাৰ অ মই আচলতে গুৱাহাটীৰ মালিগাঁৱৰ পৰা ক'লোঁ অ আমি এটা গ্ৰুপ হৈ কিনে মানে যিখিনি ধৰক ল'ৰা ছোৱালী আছে যোনে ধৰক কিতাপ কানি কিনিব লাগে অকণমান অসুবিধা তেনেকৈ মানে আমি সহায় কৰোঁ আজি 4-5 বছৰৰ পৰা আপোনাৰ নাম্বাৰটো মই আমাৰ নিৰুৎপল দাদা এজনৰ পৰা ল'লোঁ তেখেত আচলতে আমি গোটেইখিনি মিলি কিনে কামটো কৰি আছোঁ আমি গোটেইখিনি ষ্টুডেণ্ট হয় তো সেই ক্ষেত্ৰত মানে আমি আমাৰ কোনো সেনেকুৱা ইনকাম লেভেল নাথাকে যাৰ কাৰণে আমি ধৰক টোটেলি আমি মানে সেনেকুৱা ইণ্ডিপেণ্ডেণ্ট নহয় মানে গোটেই টিমটো আমি বেলেগৰ পৰা সহায় লওঁ এতিয়া সেই ক্ষেত্ৰত আমি কোনো কিন্তু পলিটিকেল লিডাৰৰ পৰা মানে এতিয়ালৈকে বা আমি 1 টকাও লোৱা নাই যাতে তেওঁলোকৰ মানে টিমৰ বা সেনেকুৱা দলৰ যাতে নাম নাহে চ' সেইটো কাৰণে আমি ইণ্ডিভিজুৱেলি যাৰ পৰাই পাৰোঁ সহায় লওঁ এতিয়া আপোনাৰ নামটো মোক সেই দাদাজনে ক'লে বা ডিম্পুদাৰ পৰা আমি উঠাইছিলোঁ অকণমান তো আপুনি আপোনাৰ পৰা যদি কিবা পাৰে আমাক সহায় কৰিব পাৰে নেকি আপোনাৰ অফলাইন হওক অনলাইন হওক যেনেকুৱা হিচাপত আপুনি সুবিধা হয় এই গুৱাহাটীৰ পৰা কৰিছিলা ন হয় হয় মালিগাঁৱৰ পৰা ঠিক আছে হ'ব বাৰু মই কিবা এটা দিম দিয়া ঠিক আছে বা আপুনি অফলাইন দিব পাৰিবনে অনলাইন আপোনাৰ মানে সহজ ল'ব হ'ব মই দিলে অফলাইনে দিম দিয়া ঠিক আছে যামেই মানে এই দুদিনতে তে ভালে হ'ব ঠিক আছে আপুনি আহিলে আমাক একবাৰ কনফাৰ্মেশ্যনটো দি দিব বা আমি জনাই দিব আপোনাৰ লোকেশ্যনটো ঠিক আছে হ'ব ঠিক আছে বা এইটো নম্বৰতে ফোন কৰিলে হ'ব ন ঠিক আছে বা হৈ যাব ঠিক আছে ধন্যবাদ হয় বাকী ইমান বেছি ভাল লাগিল মানে আজি পূৰা কিবা চাগে আজি এটা সোমবাৰ আছিল না দোষ সেইকাৰণে আমাৰ হেৰিটো ভাল হৈ আছে মানে এটাও ভাই ফোন নধৰাকৈ আছে না কি হৈছে ইমান ধুনীয়া ৰেছপঞ্চ পাই আছোঁ পংকী বা কৰিলোঁ পংকী বা ৰেছপঞ্চ দিলে তাৰপিছত আমি ষ্টাৰ্টিং কৰিলোঁ কাক কৈছিলোঁ ন তেলচুৰা মাথাটো গেছি তেলচুৰা কৰিলোঁ এতিয়া নেক্সট আৰু 2জন বা 3জনক কৰিব চাওঁ হৈ যাব চাবি যেন এতিয়া আমাৰ ক'ব গ'লে 500 যদি এইটোৰ পৰা 500 লওঁ 1000 আমাৰ এতিয়া ডোনেশ্যন বক্সত আছে ক'ব গ'লে আৰু মানে আমি তেওঁলোকৰ পৰা নলওঁৱেই এইখিনি যোন নতুন অডিয়েঞ্চ আছে তেওঁলোকক মই আৰু পুনৰ এইখিনি কৈ নাথাকোঁ আপোনালোকে আগৰ 2টা এপিছ'ড চালে আইডিয়াটো আহি যাব সেইবিলাক কথা আকৌ বাৰ কৈ থাকিলে বৰিং হৈ যাব পাৰে সেইটো কাৰণে মই সেইখিনি নকওঁ যদি আপোনালোকে বিচাৰি আছে যে কি ভিডিঅ' বনাই আছে এই কণ্টেণ্টটো আপোনালোকে পটককৈ বুজি নাপাব পাৰে চ' প্ৰথম 2টা এপিছ'ড চাই ল'ব এবাৰ পংকিবা আৰু তেলচুৰাৰ ৰেছপঞ্চটো দেখি মোৰ আজি মানে একদম মনটো বেলেগ লাগি গৈছিল কাৰণ ষ্টাৰ্টিঙত 2টা যদি ইমান ছাকচেছফুলি হৈ যায় যদি ভাল ৰেছপঞ্চ আহে তেনেহ'লে মনটো মানে বহুত বেছি ভাল লাগে চ' এতিয়া তুমি ট্ৰাই এটা কৰোঁ আপোনালোকে বহুত কৈ থাকে যে মানে পাখি ৰাজবংশীক প্ৰেংক কল কৰিব লাগে মই এতিয়ালৈকে কৰি পোৱাও নাই চ' আজি প্ৰেংক নহয় বাট তেওঁক ফোন কৰি সুধি যাওঁ তেওঁ হেল্প কৰে নকৰে বলকচোন চাই লওঁ কেনেকুৱা কি ৰেছপঞ্চ দিয়ে পাখি ৰাজবংশী ফোনটো ধৰা নাই এতিয়া চাওঁ যদি কল বেক কৰে কৈ দিম আৰু বাকী এতিয়া নেক্সট আৰু এজন কাৰোবাক কৰিব চেষ্টা কৰোঁ কাৰোবাক মানে সৌভিক দাক কৰোঁ যিহেতুকে আমি পাখি বাক কৰিলোঁহে তো এতিয়া পাখি দা বোলে চালা ব্ৰেইনটো গেছি আই সেইটো এটা সৌভিক ৰাজখোৱাক আপোনালোকে চিনি পায় চুলি তুলি দীঘাল যে একদম আটা ভাত থাকে তো সেই দাদাজনক এতিয়া একবাৰ ট্ৰাই কৰি চাওঁ হেল্ল' সৌভিক দা মই প্ৰিয়মে ক'লোঁ প্ৰিয়মে কৈ আছোঁ এই আচলতে গুৱাহাটীৰ পৰা ক'লোঁ এয়া আমি আচলতে এটা সহায়ৰ কাৰণে আপোনাক মানে ফোন কৰিলোঁ এই আমি যিখিনি ধৰক কিতাপ কানি কিনিবৰ অসুবিধা হয় বা যিখিনি আমাৰ লোকেল এৰিয়াৰ মানুহখিনি আছে আমি অকণমান সহায় কৰিব চেষ্টা কৰোঁ ধৰা আমাৰ এজটো ইমান বেছি নহয় আমি ষ্টুডেণ্ট হয় গোটেইখিনি সেই ক্ষেত্ৰত এতিয়া আমি কোনো মানে ধৰা পলিটিকেল লিডাৰৰ পৰাও সহায় লোৱা নাই যাতে তেওঁলোকৰ দলৰ নামটো নাহে তো সেইটো কাৰণে আমি ইণ্ডিভিজুৱেলি অকণমান পইচা উঠিব চেষ্টা কৰোঁ তো সেই ক্ষেত্ৰত আমি ইউটিউবাৰখিনিৰ মানে অকণমান মানে সহায়ৰ হাত বিচাৰিছোঁ নিলোৎপল দাদাৰ পৰা আপোনাৰ নাম্বাৰটো ল'লোঁ তেনেকৈ হয় আৰু ডিম্পু দাহঁতৰ পৰাই আমি অকণমান মানে সহায় লৈছোঁ কল প্ৰেংক যে কৰা তুমি নিব নহয় তুমি কাম এটা কৰা নিৰুৎপল দা পৰা ল'লা ন হয় কিবা হেৰি বনাইছা নাই এইবোৰ কি বুলি কয় কি ৰবা হা গোহাৰি যে বনাই যে গোহাৰি মানে কি বুলি কয় তোমালোকৰ এইফালে এতিয়া কিবা যে থাকে যে এইবোৰ কাগজত যে লিখা কোন কোন আছে এই টিমটোত কোন কোন নাই আচ্ছা বুজি পাইছোঁ হয়
সেনেকুৱা বনাইছা বনাইছোঁ আছে হয় তোমাৰ এতিয়া মানে তোমালোকে হেল্প কৰিবা মানে ন হয় আমি অকণমান তুলি মিলি কিনে কৰোঁ আৰু হে তুলি মিলি কিনে কৰোঁ আমি যিমানখিনি পাৰোঁ সেইখিনি কৰোঁ নিজৰ ফালৰ পৰা তথাপিতো যিখিনি নোৱাৰোঁ সেইখিনি আমি তোলোঁ মানে দোকান পোহৰৰ পৰা উঠাইছোঁ আমি যোৱা বাৰু তেতিয়াহ'লে কাম এটা কৰোঁ আমি তোমালোকৰ টিমৰ সেই লিষ্টখন পঠিয়াবা মই ষ্টৰিও লগাম মোৰ ফালৰ পৰা কিমান পাৰে মই দিবলৈ চেষ্টা কৰিম আৰু একদম ধুনীয়া দাদা মই এতিয়া তুমি কাম এটা কৰা হেৰি এইটো তোমালোকৰ সেই কাগজখন মই হোৱাটছএপত হাই বুলি তোমাক পঠিয়াইছো হা তুমি কাগজখন পঠিয়াবা হয় কোন কোন আছে আৰু সিটো বছৰ যে কাম যে কৰিছিলা হয় সেই কামৰ ভিডিঅ' এটা সৰুকে পঠিয়াই দিবা আচ্ছা ঠিক আছে হ'ব ঠিক আছে হ'ব এনেকুৱা ফোন মানে তোমাৰ কি হয় এই ধেৰ আহি থাকে যে ভয় খাওঁ মানে এটা তেনেকুৱা হৈ গ'ল মানে আমাৰ লগত হয় সেইটো হয় তেনেকুৱা তুমি দিবাচোন তেতিয়া মই তোমাক কল কৰিম দিয়া তুমি খালি হোৱাটছএপত পঠিয়াই দিয়া বস্তুখিনি ঠিক আছে মই আপোনাক এটা কাম কৰিম সিদিনাখন আমি এটা সহায় কৰিছিলোঁ তো তাৰে এটা এই ফটো এখন আছে বা আগৰ ভিডিঅ' আছে সেইটো আমি পঠাই দি আছোঁ আপোনাক সেইটো পঠিয়াই দিয়া সিটো বছৰত কৰা কিবা যদি আছে মোক পঠিয়াই দিবা ঠিক আছে দাদা আৰু ধন্যবাদ আপুনি ইমানখিনি ৰেছপন্স দিয়াৰ বাবে ঠিক আছে মই তোমাক হেৰি কৰি আছোঁ হয় ঠিক আছে হ'ব লাইটটো গ'ল মাজতে বাকী যি নহওক অকণমান বস্তু চাইছে ঠিকে আছে এনেকৈ চোৱাটো বহুত বেছি দৰকাৰ টকা এটা পইচা এটা 1 টকা হওক 1 লাখ টকা হওক দিয়াটো এইটো বেয়া কথা অৱশ্যে ডাইৰেক্টলি দিয়াটো আৰু তেওঁক বস্তুখিনি মানে চাইছে আৰু এনেকুৱা স্কেম বহুতৰ লগত হৈ যায় চ' সেইটো কাৰণে ঠিকে আছে বাৰু একদম অ'কে আৰু আমাক সহায় কৰিম বুলি যেতিয়া ক'লে তো সেইটো বস্তু ভাল লাগিল যদি হোৱাটছআপত আমি দি দিব পাৰোঁ তেনেকৈ সহায় কৰিম বুলি ক'লে বাকী যি নহওক দাদাক মই যদি মেছেজ দিয়ে কথাখিনি কৈ দিম যে মই আছিলোঁ প্ৰেংক কল কৰা ল'ৰাজন মোৰ মাতটো অকণমান বুজি পাইছে সৌভিক দাই যিহেতুকে আগতেও এনেকৈ চিনি পায় চ' দাদা বেয়া চেয়া নাপাব আমি আৰু বাকী আমাৰ ধন্যবাদ থাকিল ইমান ধুনীয়াকৈ যে ৰেছপন্সটো দিলে বাকী এতিয়া এণ্ডিঙৰ সময় এতিয়া লাষ্ট আমি এটা ট্ৰাই কৰিম চাওঁ কি হয় কি নহয় চান্না এণ্ড সাগৰ আপোনালোকে হয়তো বহুতেই দেখি পাইছে বা বহুত বেছি এতিয়া মানে পপুলাৰিটি আছে আমাৰ অনলি ইণ্ডিয়া নহয় বাংলাদেশতো তেওঁলোকে ভাইৰেল বা চব ঠাইতে বেলেগ কাণ্ট্ৰিতো তেওঁলোকৰ ভিডিঅ' চলে চ' সিহঁতক ফোন কৰি চাওঁ আৰু ট্ৰাই কৰোঁ যে ধৰে নধৰে বা সহায় কৰে নকৰে টাইমটো অকণমান বেয়া হ'ল এতিয়া সিহঁতে দোকানতে থাকে তথাপিতো চাওঁ কি কৰে কি নকৰে আপুনি ডায়েল কৰা নম্বৰটো বৰ্তমান ব্যস্ত হৈ আছে অথবা ব্যস্ত হৈ আছে বোলে পাখি ৰাজবংশীকো বোলো ব্যস্ত হৈ আছে এতিয়া সিহঁতৰ কোনোবা এটা ধৰিলি লাষ্ট এণ্ডিংটো ভাল লাগিল হয় আননোন নম্বৰৰ ফোন নালাগিবও পাৰে হয়নে তো তেনেকুৱা কিবা এটা হ'ব পাৰে চাওঁ বাৰু আপুনি ডায়েল কৰা নম্বৰটো বৰ্তমান ব্যস্ত হৈ আছে আননোন নম্বৰৰ চাগে ফোন নালাগে তথাপিতো যদি কল বেক কৰে বাৰু কিবা এটা দেখা যাব কিন্তু আজিৰ বাৰু এণ্ডিং কৰি ইমানতে আৰু এটাৰ চাগে ফোন নালাগিব আননোন নম্বৰ আজি মই কাক কৰিলোঁ তেলচোৰাক কৰিলোঁ পাখি ৰাজবংশীক কৰিলোঁ যদিও পাখি বা ফোনটো নধৰিলে এতিয়া ব্যস্ত থাকিব পাৰে এইটো বেলেগ কথা সৌভিক ৰাজখোৱাক কৰিলোঁ তাৰপিছত পংখী প্ৰডাকশ্যনক কৰিলোঁ আৰু চান্নায়ন সাগৰক কৰিছিলোঁ কিন্তু ফোনটো নালাগিলে এতিয়া এইখিনিৰে আমি এটা সহায় কৰিম আমাৰ লগৰ এজন ল'ৰা আছে মানে কাষৰে তো সিহঁতৰ লগৰ মানে আমি এনেকৈ বিচাৰিম যাতে একদম পাবলগীয়া মানে একদম পাবলগীয়া ইয়াৰ আগতো আমি এটা সহায় যিটো কৰিছিলোঁ সেইটোতো একদম পাবলগীয়া ল'ৰাটোকে সহায় কৰিছিলোঁ যোনে একদম মানে সেয়াই আছিল চ' সেনেকুৱা ধৰণৰ আৰু আপোনালোকে বহুতে মোক সেই ভিডিঅ'টোত কমেণ্ট কৰি কৈছে যে এনেকুৱা সহায় কৰক সেনেকুৱা কৰক এতিয়া মই ইমান সহায় কৰিব পৰা মানুহ নহয় তো মই ষ্টুডেণ্ট হয় সেইটো কাৰণে একদম এজন বা দুজনক সহায় কৰিব পাৰিম যিখিনি ইয়াৰ পৰা ইউটিউবৰ কিবা এটা আহে সেইখিনিৰে আৰু তাতকৈ বেছি আৰু কৰিব পৰা মোৰো ক্ষমতা নাই চ' আগলৈকে ভগৱানে কৰিলে পাৰিম সেইখিনিয়ে তো আপোনালোকে বেয়া নাপাব যে মোৰ মেছেজটো দেখোন সহায় নকৰিল কিবা নকৰিল তো চেষ্টা কৰিম মুঠতে ওচৰৰখিনিয়ে কৰোঁ আপোনালোকে যিখিনি পাৰে আপোনাৰ ওচৰৰখিনি মানুহক সহায় কৰক সেনেকুৱা আৰু এতিয়া আজিলৈ মই তৰিছোঁ বাই বাই লগ পাম নতুন ভিডিঅ' এটাৰ লগত বাই বাই আৰু কাক সহায় কৰিম সেইটো আমাৰ প্ৰিয়মে ক'ব আচলতে প্ৰিয়মক মই মাতি হ'লোঁ ইয়াতে এইবাৰ মেট্ৰিক দিব আৰু ইয়াৰ তোৰ লগৰ কোনোবা এটা আছে ন তো ইয়াতো মানে ধৰি লওক লগৰটো বহুকেইটা থাকে যাৰ অকণমান প্ৰয়োজন হৈ থাকে কিন্তু তাৰ ভিতৰতো এনেকুৱা এজন চাব দিছোঁ যাক অৰিজিনেলি মানে একদম লগা আছে বহুতে কিতাপ কিনি শেষ কৰি দিলে তথাপিতো এক্সট্ৰা কিছুমান কিতাপ লাগে হয়নে নহয় তো তই মোক অলপ সহায় কৰি দিবি যাতে চলিটো ভালকৈ আমি চাব পাৰোঁ সেইটো কাৰণে এনেকুৱা টাইপ মানে ষ্টুডেণ্ট চাইছোঁ যোনে এইবাৰ মেট্ৰিক দিব হায়াৰ ছেকেণ্ডেৰী দিব তাতকৈ ওপৰখিনি বাৰু নিজে ইনকাম কৰিব পাৰে কিন্তু এইখিনিক চাইছোঁ যাতে কিবা এটা অলপ কৰিব পাৰোঁ হয় বাকী আজিলৈ ইমানতে ৰৈছোঁ বাই বাই